আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। তাৰ কাৰণে মই সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আমি সকলোৱে জানো মন মগজু শৰীৰ সঠিক ৰূপে পৰিচালিত হ'লে আমি কৰিবই লাগিব। আৰু আজি বিশেষ আমাৰ সৌভাগ্য 10জনীয়া বিধায়িনী দলৰ আমাৰ অসম বিধানসভাৰ আমাৰ PUC কমিটিৰ ৰমেন্দ্ৰনাথ কলিতা ডাঙৰীয়াৰ সভাপতিত্বত দুলীয়াজান অল ইণ্ডিয়া গেছ কোম্পানী অল ইণ্ডিয়া ডিগবৈ IOCL তেখেতসকলে ভ্ৰমণ কৰিবলৈ আহিছে। তাৰ সদস্য ময়ো। আৰু বিশেষকৈ এই উদ্যোগসমূহৰ কেনেধৰণে পৰিচালিত হৈছে বা অনাগত দিনবিলাকত কেনেধৰণে পৰিচালিত কৰা হ'ব আৰু আমাৰ এই অঞ্চলৰ বিশেষকৈ CSR ফাণ্ড কেনেধৰণে ইয়াত আচলতে প্ৰয়োগ কৰা হৈছে, নিবনুৱাসমূহ কেনেধৰণে সংস্থাপিত কৰিছে আৰু অদূৰ ভৱিষ্যতে আমাৰ শিক্ষিত অৰ্ধ শিক্ষিত বহু নিবনুৱা যুৱক যুৱতী আছে, তেখেতসকলক কেনেদৰে খোজত খোজ মিলাই আগুৱাই নিব পৰা হ'ব তাৰ কাৰণে বিশেষ আলোচনা হৈছে। আৰু উদ্যোগ সমিতি সঠিক ৰূপে পৰিচালিত হৈছে নে তাৰে নিৰীক্ষণ কৰিবৰ কাৰণে আহিছে। আৰু বিশেষকৈ ৰমেন্দ্ৰনাথ কলিতা ডাঙৰীয়াৰ লগতে আমাৰ অসম বিধানসভাৰ জ্যেষ্ঠ বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়া আছে, ৰেকুবুদ্দিন আহমেদ ডাঙৰীয়া আছে, শফিকুল ইছলাম ডাঙৰীয়া আছে, আমাৰ মাজত শিৱামণি বৰা ডাঙৰীয়ানী আছে, আমাৰ সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী আছে, তেৰছ গোৱালা ডাঙৰীয়া আছে, আৰু কেইবাগৰাকীও আমাৰ বিষয়বোৰ ইয়াত উপস্থিত হৈছেহি। গতিকে আজি এই যোগ দিৱসত আমি সকলো ইয়াত ডিগবৈ IOCLৰ উদ্যোগত ডিগবৈ যিটো আমাৰ পৰাগধৰ প্ৰেক্ষাগৃহত আমি একলগ হৈ আজি যোগত অংশগ্ৰহণ কৰিলোঁ। খুব ভাল লাগিলে আৰু আমি আশা ৰাখিছোঁ যে অকল বছৰত এটা দিনেই নহয়, আমি প্ৰত্যেক দিনেখনেই মন মগজু শৰীৰ আমাৰ পৰিয়ালসমূহৰ যদি সঠিকভাৱে পৰিচালিত কৰিবলগীয়া তেতিয়াহ'লে আমি নিৰোগী এটা দেখা পাবলগীয়া হ'লে আমি যোগাসনত আমি অংশগ্ৰহণ কৰিবই লাগিব। 10वां अंतर्राष्ट्रीय योग दिवस मनाने का जो सौभाग्य प्राप्त हुआ, उसमें विधानसभा से पधारे विशिष्ट विधायकों ने इसे और भी आनंदित बना दिया। ये हम एक्चुअली बहुत ही ज़्यादा उत्साहित और ऊर्जावान महसूस कर रहे हैं और आगे भी ये प्रोग्राम को हम नियमित रूप से चलाने के लिए प्रयत्न करेंगे। थैंक यू।